2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত আপোনালোকে যিকোনো এটা সৰু সুৰা ব্যৱসায় ষ্টাৰ্ট কৰিবৰ কাৰণে হওক বা নিজৰ কেতিয়াবা পাৰ্চনেল কামৰ কাৰণেও আপোনালোকক এটা ইমাৰ্জেঞ্চি লোনৰ প্ৰয়োজন হয় আৰু সেই লোনটো এপ্লাই কৰিবলৈ আপুনি যেতিয়া বেংকলৈ যায় তেনেহ'লে আপুনি বহুতবিলাক সমস্যাৰ সন্মুখীন কৰিবলগীয়া হয়। কেতিয়াবা আপোনাক বেংকে লোন প্ৰভাইড নকৰে, কেতিয়াবা বহুত হাই ইণ্টাৰেষ্টত আপোনালোকে লোন ল'বলগীয়া হয় বা কেতিয়াবা আপোনালোকৰ নথি পত্ৰ ছাফিচিয়েণ্ট নথকাৰ কাৰণে আপুনি লোনটো লাভ নকৰে। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম বাজাজ পাৰ্চনেল লোনৰ বিষয়ে। বাজাজে 3টা ভাগত পাৰ্চনেল লোন প্ৰভাইড কৰে। এতিয়া কোনটো লোন ল'লে আপোনালোকৰ লাভ হ'ব, কোনটোত আপোনালোকৰ কিমান ৰেট অফ ইণ্টাৰেষ্ট লাগিব, সকলোখিনি কথা আপোনালোকে ভিডিঅ'টোত ডিটেইলছত জানিব পাৰিব। প্ৰথমে আমি কথাখিনি ডিছকাছ কৰি ল'ম, তাৰ পৰা আপোনালোকক মই সম্পূৰ্ণ প্ৰচেছটো কৰি দেখুৱাম যে কেনেকৈ আপুনি ঘৰতে বাজাজৰ পাৰ্চনেল লোনৰ কাৰণে এপ্লাই কৰিব পাৰিব, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, সকলোখিনি কথা আপোনালোকে ভিডিঅ'টোৰ পৰা ডিটেইলছত জানিব পাৰিব। তাৰ পৰা নিজে আপুনি বাজাজৰ পাৰ্চনেল লোনৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে কৰিব পাৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ ল'ব বিচাৰিছোঁ যে মই আপোনালোকক এই যিটো ৱেবছাইটত এতিয়া লোনটোৰ বিষয়ে ক'ম বা লোনটো এপ্লাই কৰি দেখুৱাম, আপোনালোকেও এই ৱেবছাইটটোত আহিয়ে লোনটো এপ্লাই কৰিব, যিটো মই লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে। আপুনি যদি বাজাজৰ বেলেগ কিবা ৱেবছাইটলৈ গুচি যায় তেনেকুৱাত কি হ'ব, আপোনালোকে লোন এপ্লাই কৰিব আৰু সেই ৱেবছাইটটোৱে আপোনাক বেলেগ ধৰণৰ কিবা ৱেবছাইটলৈও আপোনাক ৰিডাইৰেক্ট কৰি দিব পাৰে। মানে বাজাজৰ যিবিলাক বেলেগ ৱেবছাইট থাকে সেইবিলাকৰ জৰিয়তে যদি আপুনি লোন এপ্লাই কৰে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ বাজাজ যিটো ফিনচাৰ ৱেবছাইট মানে এইটোলৈও আপোনাক ৰিডাইৰেক্ট কৰিব পাৰে বা অন্য বেলেগ আপোনাৰ ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰি দিব পাৰে আৰু আপোনাৰ যিটো লোন আছে সেই লোনটো আপুনি এইটো লোন বুলি ভাবি আপুনি বেলেগ কিবা লোন লৈ ল'ব পাৰে। সেইকাৰণে আপোনালোকক মই প্ৰথমে কৈ দিছোঁ, ডেছক্ৰিপশ্যনত যিটো লিংক দি থৈছোঁ সেই লিংকটোৰ জৰিয়তেহে আপোনালোকে লোনটো এপ্লাই কৰিব বা লোনটোৰ বিষয়ে আপুনি জানিবলৈ চেষ্টা কৰিব। এতিয়া আপোনালোকৰ এই যিটো ৱেবছাইট আছে এই ৱেবছাইটটোত প্ৰথমে লিখি থোৱা আছে লোন আপ টু 55 লাখ, মানে 55 লাখ টকালৈকে বাজাজে আপোনাক লোন প্ৰভাইড কৰিব। আৰু এটা কথা লিখি থৈছে এট্ৰেক্টিভ ইণ্টাৰেষ্ট ৰেট ষ্টাৰ্টিং ফ্ৰম বা এট ৰেট 10%। ইয়াত তেওঁলোকে কৈ থৈছে যে 10%ৰ পৰা তেওঁলোকৰ মিনিমাম যিটো ইণ্টাৰেষ্ট ৰেট আছে এইটোৰ জৰিয়তে আপোনালোকে লোন ল'ব পাৰিব, কিন্তু এইটো জাষ্ট তেওঁলোকে লিখি থৈছে, এইটো হৈছে মিনিমাম আৰু মেক্সিমাম কিমান হয় তাৰ কোনো লিমিট নাই, কেৱল তেওঁলোকে এইটো লিখি থৈছে যে 10% আপোনালোকে ইণ্টাৰেষ্ট ৰেটত ইয়াৰ পৰা লোন লাভ কৰিব বুলি। কুইক এপ্ৰুভেল ইন 5 মিনিটছ। এতিয়া আমি এই লোনটোৰ বিষয়ে ডিছকাছ কৰিম। 3টা ভাগত তেওঁলোকে লোনটো প্ৰভাইড কৰিছে। এটা হৈছে টাৰ্ম লোন, যিটো বিষয়ে আমি ভিডিঅ'টোত ডিছকাছ কৰিম আৰু এইটোৱে আমি লোনটো ল'ম টাৰ্ম লোন। বাকী যিকেইটা আছে আপোনাৰ ফ্লেক্সি হাইব্ৰিড টাৰ্ম লোন, এটা হৈছে আপোনালোকৰ ফ্লেক্সি টাৰ্ম লোন। এতিয়া এই যিটো টাৰ্ম লোন আছে এইটো কি আপোনাক প্ৰথমে কৈ দিছোঁ। আপুনি ধৰি লওক 1 লাখ টকাৰ কিবা লোন এটা লৈছে, সেই 1 লাখ টকাৰ লোনটোত বোলে আপোনালোকে 5,000 টকাকৈ EMI আপুনি বান্ধি ল'লে। 5,000 টকা EMI যেতিয়া আপোনালোকৰ দি কমপ্লিট হৈ যাব, মানে আপুনি 5,000কৈ যেতিয়া দি আপোনাৰ লোন এমাউণ্টটো কমপ্লিট হৈ যাব, আপোনাৰ লোনটো ক্লিয়াৰ হৈ যাব। কিন্তু বাকী যিকেইটা আপোনালোকৰ এই ফ্লেক্সি হাইব্ৰিড টাৰ্ম লোন বা আপোনাৰ ফ্লেক্সি টাৰ্ম লোন এইকেইটা আকৌ বেলেগ হয়। এতিয়া বাকী যিকেইটা তেওঁলোকে লোন প্ৰভাইড কৰিছে, এটা হৈছে ফ্লেক্সি হাইব্ৰিড টাৰ্ম লোন, এটা হৈছে ফ্লেক্সি টাৰ্ম লোন। এই দুটা অলপ বেলেগ হয়। আপুনি ধৰি লওক 1 লাখ টকাৰ এটা লোন লৈছে, সেই লোনটোত আপোনালোকক 1 লাখ টকা লোন দিয়া হ'ল। লোনটোত আপুনি যিমানটো পইচা খৰচ কৰিব সেই পইচাটোৰ হিচাপতহে তেওঁলোকক আপুনি পইচা ঘূৰাব লাগিব। কিন্তু চবতকৈ ডাঙৰ কথাটো হৈছে কি আপোনালোকে ধৰি লওক এই যিটো টাৰ্ম লোন আছে এইটোত বোলে আপুনি 11% আপোনাৰ ধৰি লওক ইণ্টাৰেষ্ট ৰেট লাগিছে, কিন্তু ইয়াত যিটো আপোনাৰ ইণ্টাৰেষ্ট ৰেট লাগিব সেইটো 15 পৰা 16% হ'ব আৰু এইটোত আপোনাৰ 16 পৰা 17% পৰ্যন্ত আপুনি ইণ্টাৰেষ্ট ৰেট দিব লাগিব। সেইকাৰণে আমি টাৰ্ম লোনটো এপ্লাই কৰিম, এইকেইটা এপ্লাই নকৰোঁ। আপুনি এইকেইটাও চেক কৰি চাব পাৰে, ইয়াত তেওঁলোকে ধুনীয়াকৈ বস্তুখিনি লিখি থৈছে। যিহেতু মই আপোনালোকক এই ভিডিঅ'টো টাৰ্ম লোনৰ কাৰণে দেখুৱাম, কাৰণ প্ৰায়সকল লোকে টাৰ্ম লোনে এপ্লাই কৰে। আপুনি যদি এইকেইটাৰ ওপৰত ইণ্টাৰেষ্ট আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইয়াত আহি মেলি বস্তুখিনি পঢ়ি চাব পাৰে। এতিয়া টাৰ্ম লোনটো আমি এপ্লাই কৰাৰ লগে লগে ইয়াত তেওঁলোকে লিখি থৈছে যে EMI ফৰ 84 মান্থছ এট 11% ৰেট আপোনালোকে 1700-1200 টকাকৈ দিব লাগিব। আপুনি যদি ধৰি লওক 72 মাহৰ কাৰণে নিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যিটো EMI ইমানটো হ'ব। আপুনি যদি 36 মাহৰ কাৰণে ল'ব বিচাৰে ইমানটো হ'ব। আপুনি যদি যিটো এমাউণ্ট আছে সেইটো যদি আপোনাৰ 24 মাহ অৰ্থাৎ 2 বছৰৰ কাৰণে যদি আপুনি ল'ব বিচাৰে তেনেহ'লে আপুনি 4,661 টকাকৈ আপুনি পাৰ মান্থ যিটো EMI আছে সেইটো 24 মাহলৈকে আপুনি দিব লাগিব। পাৰ্চেণ্ট যদি আপোনালোকৰ ৰেট অফ ইণ্টাৰেষ্ট হয় তেনেহ'লে আপোনালোকে ইমানটো এমাউণ্ট দিব লাগিব। মই এইটো কোৱা নাই যে আপোনালোকৰ 11% হ'ব, কাৰণ তেওঁলোকে 11% লিখি থৈছে। অবভিয়াছলি সেইটো যদি আপুনি এপ্লাই কৰিব আপোনাৰ এই যিটো ৰেট অফ ইণ্টাৰেষ্ট এইটো বাঢ়িব। চিভিলৰ ওপৰত বহুতখিনি বস্তু ডিপেণ্ড কৰে। গতিকে এতিয়া মই আপোনালোকক প্ৰচেছটো কৰি দেখুৱাম যে আপুনি এপ্লাই কেনেকৈ কৰিব লাগিব। এতিয়া আপোনালোকক মই আৰু এবাৰ কৈ দিছোঁ, আপোনালোকে যেতিয়া লোনটো ল'বলৈ আপুনি মোবাইলতে হওক বা ডেস্কটপতে হওক, আপোনাৰ ডেছক্ৰিপশ্যনত যিটো লিংক দি থোৱা আছে আপুনি সেই লিংকটোত ক্লিক কৰিহে যাব। যদি আপোনালোকে বাজাজ ফিনচাৰ্ভৰ বেলেগ কিবা ৱেবছাইটত গুচি যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো লোন আছে সেইটো বেলেগত গুচি যাব, মানে বেলেগ ক'ৰবাৰ পৰা আপোনাৰ লোনটো লোৱাই দিব আৰু আপুনি পিছত ভাবিব যে আমি এনেকৈ এপ্লাই কৰিছিলোঁ, এইটো ক'ৰ পৰা লোন আহিলে। গতিকে আপোনালোকক মই বাৰ সেইকাৰণে কৈ আছোঁ, যিটো ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে সেই লিংকটোত ক্লিক কৰিব। বা বেলেগ যদি আপুনি বাজাজ ফিনচাৰ্ভৰ ভিডিঅ' চাই ইউটিউবত, তেওঁলোকে যিবিলাক ডেছক্ৰিপশ্যনত লিংক দি থয় সেই লিংকবিলাকৰ জৰিয়তেহে আপুনি এপ্লাই কৰিব, ঠিক আছে। কাৰণ বাজাজ ফিনচাৰ্ভৰ বহুতকেইটা ৱেবছাইট আছে। এতিয়া
আমি এতিয়া বাজাজ ফিনচাৰ্ভৰ যিটো ৱেবছাইট সেইটোত আহি গ'লোঁ মই আপোনালোকক আগৰ প্ৰচেছখিনি কম্পিউটাৰত দেখুৱাইছিলোঁ মোবাইলত এইকাৰণে এতিয়া দেখুৱাইছোঁ যাতে সকলোৱে বস্তুখিনি সহজভাৱে বুজি পায় আৰু মোবাইলৰ জৰিয়তে যাতে তেওঁলোকে এপ্লাই কৰিব পাৰে এতিয়া আপোনালোকক মই ইয়াত চিম্পলি যিটো এপ্লাই অপশ্যন আছে এইটোত ক্লিক কৰিম মই যিহেতু আপোনাৰ যিটো টাৰ্ম লোন আছে আকৌ প্ৰথম পৰা দেখুৱাই দিছোঁ এইটো যিটো দেখিছে আপুনি টাৰ্ম লোনত মই ক্লিক কৰি থৈছোঁ আৰু এইটো মই এতিয়া চিম্পলি ধৰি লওক 24 মাহৰ কাৰণে কৰিছোঁ ঠিক আছে তাৰপৰা মই চিম্পলি এইটো এপ্লাই অপশ্যনটোত ক্লিক কৰি দিছোঁ এপ্লাই অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপোনালোকক যিটো আপোনাৰ ফোন নম্বৰ সেইটো দিবলৈ ক'ব মই ইয়াত চিম্পলি মোৰ যিটো ফোন নম্বৰ সেইটো দি ল'ম দি দিয়াৰ পিছত গেট অ'টিপি অপশ্যনত ক্লিক কৰি দিম যিটো অ'টিপি আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব অ'টিপিটো এণ্টাৰ কৰি চিম্পলি আপুনি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত এনেকৈ ওলাব কনষ্টেণ্ট ফৰ লগ ইন আপুনি বক্সটোত ক্লিক কৰিব কণ্টিনিউ অপশ্যনটো আপুনি চিম্পলি ক্লিক কৰি দিব কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে তাৰপৰা আপুনি চিম্পলি আকৌ যিটো এপ্লাই অপশ্যন আছে এইটোত আপুনি ক্লিক কৰিব এপ্লাই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত দেখুৱাব উই আৰ প্ৰচেছিং আপুনি চিম্পলি প্ৰথমে ইয়াত যিটো লিখা আছে লেটছ ষ্টাৰ্ট উইথ ইউৰ ফুল নেম প্ৰথমে আপুনি যিটো আপোনাৰ ফুল নেম আছে একৰ্ডিং টু আপোনাৰ পেন কাৰ্ড বা আধাৰ কাৰ্ড তেনেকৈ আপুনি দিব যদি আপোনালোকৰ সেইখিনি বস্তুৰ লগত মেটছ নহয় তেনেকুৱা ক্ষেত্ৰত আপোনাৰ লোনটো নেপাব পাৰে ঠিক আছে এইখিনি বস্তু আপুনি ক্লিক কৰিব ক্লিক কৰি আপুনি কণ্টিনিউ উইদাউট অটোফিল অপশ্যনটোত আপুনি চিম্পলি ক্লিক কৰি দিব তাৰপৰা ইয়াত আপোনাক প্ৰথমে নামটো যিহেতু এণ্টাৰ কৰিবলৈ ক'লে সেনে নামটো ইয়াত ওলাই আছে তাৰপৰা জেণ্ডাৰটো আপুনি চিলেক্ট কৰিব তাৰপৰা আপুনি মেল নে ফিমেল সেইটো আপুনি চিলেক্ট কৰিব তাৰপৰা আপোনাৰ ডেট অফ বাৰ্থটো আপুনি চিলেক্ট কৰিব তাৰপৰা আপোনাৰ যিটো পেন কাৰ্ডৰ নম্বৰ সেইটো আপুনি ইয়াত এণ্টাৰ কৰিব তাৰপৰা এমপ্লয়মেণ্ট টাইপটোত আপোনালোকক দুটা দিছে এটা হৈছে চেলেৰী এটা হৈছে চেল্ফ এমপ্লয়ড আপুনি যদি চেলেৰীত চিলেক্ট কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইয়াত আপোনাৰ মান্থলি যিটো চেলেৰী হয় নেট মান্থলি চেলেৰী সেইটো এণ্টাৰ কৰিব লাগিব যদি আপুনি ইয়াত চেল্ফ এমপ্লয়ড কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো GSTN আছে যদি নম্বৰ আছে তেনেকুৱা ক্ষেত্ৰত সেইটো আপুনি ইয়াত দিব পাৰে যদি নাই সেইটো অপশ্যনেল হয় দিবলৈ কোনো ধৰণৰ প্ৰয়োজন নাই তাৰপৰা ইয়াত আপুনি পিন কোডটো এণ্টাৰ কৰিব পিন কোড এণ্টাৰ কৰাৰ লগে লগে আপোনাৰ যিটো এৰিয়া হয় এৰিয়াটো অট'মেটিকলি ইয়াত আহি যাব সেইটো আপুনি চুজ কৰিব তাৰপৰা এই দুইটা বক্স টিক কৰিব টিক কৰি আপুনি কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব বক্স দুটা টিক কৰাৰ পিছত একাউণ্ট ভেৰিফিকেশ্যন ইন প্ৰগ্ৰেছ বুলি দেখুৱাব আপোনালোকে অলপ দেৰি ৱেইট কৰিব তাৰপৰা ইয়াত আপোনাৰ সন্মুখত বহুতকেইটা বেংক আহি যাব যিকেইটা পপুলাৰ বেংক যেনে HDFC ICICI IDFC ফাৰ্ষ্ট বেংক আৰু এক্সিছ বেংক এইকেইটাৰ ভিতৰত যদি কোনোবা এটাত আপোনাৰ একাউণ্ট আছে তেনেহ'লে চিলেক্ট কৰিব যদি নাই আপুনি চিম্পলি চাৰ্চ কৰিব এতিয়া ধৰি লওক বোলে আপোনাৰ ষ্টেটত আছে ষ্টেট বেংক অফ ইণ্ডিয়াত তেনেহ'লে আপুনি এইটো চাৰ্চ কৰি ল'ব যদি আপোনাৰ বোলে পঞ্জাৱ নেশ্যনেল বেংকত আছে তেনেহ'লে পঞ্জাৱ আপুনি ইয়াত চাৰ্চ কৰিব ইয়াত আহি যাব পঞ্জাৱ নেশ্যনেল বেংক আপুনি চিলেক্ট কৰি ল'ব য'ত আপোনাৰ একাউণ্ট আছে সেইটো চিলেক্ট কৰিব তাৰপৰা আই হেভ ৰিড অপশ্যনটোত ক্লিক কৰি কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব এটা OTP আপোনাৰ মোবাইল নম্বৰলৈ পঠিওৱা হ'ব যিটো মোবাইল নম্বৰ আপোনালোকে প্ৰথমে ইয়াত ফৰ্মখন ফিল কৰোঁতে দিছিলে সেই মোবাইল নম্বৰটোলৈ এটা OTP যাব সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব OTPটো এণ্টাৰ কৰি বক্সটোত টিক কৰিব তাৰপৰা ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে অকণমান দেৰি আপোনাৰ প্ৰচেছ হ'ব পেজটো আপুনি ৰিলোড নকৰিব তাৰপৰা ইয়াত আপুনি এই আটাইকেইটা যিকেইটা বক্স দেখিব এইকেইটাত আপুনি টিক মাৰি দিব মানে আপুনি কনষ্টেণ্ট দিয়াটো বুজাইছে আপুনি বস্তুখিনি পঢ়ি চাব এবাৰ তাৰপৰা গিভ কনষ্টেণ্ট অপশ্যনটোত ক্লিক কৰি দিব গিভ কনষ্টেণ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়'ৰ কনষ্টেণ্ট ছাকচেছফুলি ৰিচিভড হৈ গ'ল আপোনাৰ ইনকম ভেৰিফিকেশ্যন ইন প্ৰগ্ৰেছ দেখুৱাব পেজটো ৰিফ্ৰেছ নকৰিব ৰিফ্ৰেছ কৰিলে আপোনাৰ প্ৰচেছটো কাট খাই যাব অলপ দেৰি ৱেইট কৰিব তাৰপৰা ইনকম ভেৰিফিকেশ্যন ছাকচেছফুল বুলি আপোনাৰ দেখুৱাই দিব ইয়াত তাৰপৰা ইয়াত আপুনি আপোনাৰ যি এমপ্লয়মেণ্ট ডিটেইলছ সেইখিনি ফিল কৰিব লাগিব কোম্পানীৰ নামটো আপুনি দিব যদি আপুনি ধৰি লওক চেল্ফ এমপ্লয়ড চিলেক্ট কৰিছে তেনেকুৱা ক্ষেত্ৰত আপুনি আপোনাৰ যিখন দোকানৰ নাম সেইটো দিব পাৰে বিজনেছটোৰ নামো দিব পাৰে নেচাৰ অফ বিজনেছ আপুনি কি বিজনেছ কৰে সেইটো আপুনি ইয়াত চিলেক্ট কৰিব লাগিব ইয়াত আপোনাৰ বহুতকেইটা দিছে মেনুফেকচাৰিং ছাৰ্ভিচ ট্ৰেডিং যোনটো হয় আপুনি চিলেক্ট কৰিব তাৰপৰা আপোনাৰ কনষ্টিটিউশ্যনত ইয়াত আপুনি ইণ্ডিভিজুৱেল নে আপুনি কোঅপাৰেটিভ ছ'চাইটি পাৰ্টনাৰশ্বিপ যোনটো হয় আপোনাৰ সেইটো চিলেক্ট কৰিব যদি আপুনি ইণ্ডিভিজুৱেল বিজনেছ কৰে বোলে দোকান দিয়া তেনেকুৱা ক্ষেত্ৰত আপুনি ইণ্ডিভিজুৱেল চিলেক্ট কৰি ল'ব পৰা ইয়াত আপোনালোকে ইয়েৰ অফ ইনকৰ্পৰেশ্যন সেইটো আপুনি ইয়াত দি দিব তাৰপৰা এনুৱেল টাৰ্ণ অভাৰ আপোনাৰ কিমান হয় আপুনি সেইটো দি দিব তাৰপৰা ইয়'ৰ টোটেল মান্থলি লোন EMI আপুনি যদি আগতো লোন লৈ থৈছে আৰু EMI দি থাকে তেনেকুৱা ক্ষেত্ৰত কেইটা EMI আপুনি মান্থলি দিয়ে সেইটো ইয়াত দিব এটাও যদি আপোনাৰ EMI দিয়া নাই আপোনাৰ মানে দিবলগীয়া নাই একো লোন আপুনি লৈ থোৱা নাই তেনেকুৱা ক্ষেত্ৰত 0 আপোনালোকে ইয়াত দিব দি কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত যিটো আপোনাৰ এড্ৰেছ আছে এড্ৰেছটো দিবলৈ ক'ব মানে আপুনি য'ত ধৰি লওক আপোনাৰ বিজনেছটো আছে আপোনাৰ ধৰি লওক ঘৰত বিজনেছ কৰে বা দোকান আছে বা সৰুকৈ আপুনি এটা কিবা খুলি থৈছে যিটো আপোনাৰ এড্ৰেছ হয় সেই এড্ৰেছটো আপুনি দি দিব সম্পূৰ্ণ যিটো এৰিয়া সেক্টৰ বা আপোনাৰ যিটো ৰুম বা অফিচ নম্বৰ আপুনি দিব পাৰে ষ্ট্ৰীট বা ভিলেজ আপোনাৰ যোনটো হয় আপুনি ইয়াত দিব লেণ্ডমাৰ্কটো অপশ্যনেল হয় যদি লেণ্ডমাৰ্ক কিবা আছে ধৰি লওক বোলে আপোনাৰ স্কুলৰ আগত আছে বা স্কুলৰ কিনাৰত আছে বা হস্পিটেলৰ আগত আছে যেনেকৈ আপোনাৰ হয় তেনেকৈ আপুনি ইয়াত যদি কিবা লেণ্ডমাৰ্ক দিব পাৰে দিব আপুনি ইয়াত তাৰপৰা পিন কোডটো আপুনি ইয়াত এণ্টাৰ কৰিব পিন কোডটো এণ্টাৰ কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন চিটি আছে অট'মেটিকলি ইয়াত আহি যাব এতিয়া মনত ৰাখিব আপোনাৰ ধৰি লওক বিজনেছটো বোলে বেলেগ এখন চিটি আছে সেই চিটিখনৰ আপুনি এড্ৰেছটো দিব যদি আপুনি ঘৰৰ এড্ৰেছটো দি দিয়ে ঘৰৰ পিন কোডটো দি দিয়ে তেনেকুৱা ক্ষেত্ৰত নহ'ব সেইটো আপুনি মনত ৰাখিব তাৰপৰা আপুনি কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব তাৰপৰা কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ওলাই যাব গ্ৰেট নিউজ ইউ হেভ এন আপগ্ৰেডেড অফাৰ মানে আপোনাৰ যিখিনি ডিটেইলছ আপুনি ফিল কৰিব সেই ডিটেইলছখিনি মতে যদি আপোনাৰ লোন এমাউণ্টটো আৰু আপুনি লাভ কৰা চান্স আছে ইয়াত ওলাই যাব গতিকে সেইটো মতে আপোনাক বোলে ধৰি লওক 1 লাখ টকা আপুনি লোন বিচাৰিছিলে ইয়াত 4 লাখ টকা আহি গ'ল মই মানে সেইটো ল'বলৈ কোৱা নাই ইডিট ডিটেইলছ অপশ্যনত গৈ আপোনালোকে যিটো লোন এমাউণ্ট আছে সেইটো আকৌ আপুনি আগৰ নিচিনা কৰি দিব তাত কোনো ধৰণৰ আপোনাৰ প্ৰব্লেম আপুনি ফেচ কৰিবলগীয়া নহয়
সিলেক্ট লোন টেনিয়ৰত আপোনাৰ যিমানটো ওলাব সেইটো আপুনি ইয়াত সিলেক্ট কৰিব লাগিব এই সম্পূৰ্ণ প্ৰচেছটো আপোনাৰ ডিপেণ্ড কৰিব সিভিল স্ক'ৰৰ ওপৰত সেইটো আপুনি মনত ৰাখিব মই ভিডিঅ'টো ষ্টাৰ্টিঙত আপোনাক কৈছিলোঁ সিভিল স্ক'ৰৰ ওপৰত আপোনাৰ ডিপেণ্ড কৰে সম্পূৰ্ণ প্ৰচেছখিনি তাৰপৰা আপুনি সিলেক্ট কৰি ল'ব যিমানটো আপুনি টেনিয়ৰৰ ভিতৰত এই লোনটো আপুনি আদায় কৰিব বিচাৰে তাৰপৰা কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব আপুনি ইয়াত চাই ল'ব যে আপোনাৰ ইণ্টাৰেষ্ট ৰেটটো কিমান দেখুৱাইছে যদি বেছি দেখুৱাইছে আপোনাৰ ওপৰত ডিপেণ্ড কৰে বোলে আপুনি ল'ব বিচাৰিছে ল'ব যদি আপুনি বেছি দেখিছে নল'ব অভাৰ যদি আপোনাৰ ধৰি লওক ইয়াত ইণ্টাৰেষ্ট ৰেট দেখুৱাইছে আপোনাক মই কেতিয়াও ল'বলৈ নকওঁ সেইটো আপুনি চাই ল'ব আৰু আপোনাৰ সিভিল স্ক'ৰৰ ওপৰত প্ৰচেছিং ফিজ ডিপেণ্ড কৰিব আগৰ আপুনি লোন লৈছে নে নাই ওলোৱা এইসমূহৰ ওপৰত আপোনাৰ ডিপেণ্ড কৰিব মই ভিডিঅ'টোত যেনেকৈ দেখুৱাইছোঁ তেনেকৈ যে আপোনাৰ ওলাব কোনো ধৰণৰ ইয়াত কথা নাই ঠিক আছে সেইকাৰণে আপুনি সেইটো মনত ৰাখিব নিজে যেতিয়া বস্তুটো এপ্লাই কৰিব তেতিয়া আপুনি গম পাব যে আপোনাৰ প্ৰচেছিং ফিজ কিমান লাগিছে আপুনি ধৰি লওক এমাউণ্ট কিমান পে' কৰিব লাগিব সকলোবিলাক বস্তু ইয়াত ওলাই যাব তাৰপৰা চিম্পলি কণ্টিনিউ অপশ্যনত ক্লিক কৰিব যিহেতু মই 1 লাখ টকাৰ লোন ইয়াত মই এপ্লাই কৰিছিলোঁ মই ইয়াত আহি গ'ল সেইটো কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিম কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে প্লিজ ৱেইট এনেকৈ দেখুৱাব তাৰপৰা ইয়াত আপোনাৰ আইডেণ্টিটি ভেৰিফিকেশ্যন কৰিবলৈ আহিব ক্লিক এ চেল্ফি অপশ্যনত ক্লিক কৰিব আৰু এখন ধুনীয়া আপলোড প্ৰচেছ টেক্সট আপোনাক ক্লিক কৰিব এলাউ দিছ টাইমত ক্লিক কৰিব আপুনি এখন ফটো নিজৰ ল'ব ফটোখন আপুনি লোৱাৰ ফটো আপলোড কৰিব বিচাৰে তেনেহ'লে আপলোড অপশ্যনটোত আপুনি ক্লিক কৰি দিব আপলোড অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে কণ্টিনিউ অপশ্যনটো তাৰ পৰা আপুনি ক্লিক কৰিব কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইউ আৰ বিং ৰিডাইৰেক্ট টু দ্য নেক্সট ষ্টেপ বুলি আহিব এতিয়া আপুনি আপোনাৰ যিটো ইয়াত KYC আছে সেইটো আপুনি কমপ্লিট কৰিব লাগিব KYC কমপ্লিট কৰিবলৈ হ'লে আপুনি চিম্পলি এই তলৰ যিটো বক্স আছে এইটোত ক্লিক কৰিব আপোনাক যিটো ডিজি লকাৰ এপ আছে সেইটোলৈ আপোনাৰ ৰিডাইৰেক্ট কৰি দিয়া হ'ব যদি ডিজি লকাৰত অলৰেডি আপুনি একাউণ্ট ক্ৰিয়েট কৰা নাই ক্ৰিয়েট কৰি ল'ব কণ্টিনিউ অপশ্যনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাক ডিজি লকাৰটোলৈ ফিনচাৰ্ভৰ পৰা আপোনাক ৰিডাইৰেক্ট কৰিব ইয়াত আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে সেইটো আপুনি এণ্টাৰ কৰিব মনত ৰাখিব ডিজি লকাৰত আপুনি একাউণ্ট এটা ক্ৰিয়েট কৰা হ'ব লাগিব যদি নাই তেনেকুৱা ক্ষেত্ৰত নহ'বও পাৰে ডিজি লকাৰত অলৰেডি আপুনি এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব এই লোনটো এপ্লাই কৰাৰ আগতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰি নেক্সট অপশ্যনটোত আপুনি ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এটা আপোনাৰ OTP প্ৰেৰণ কৰা হ'ব আধাৰ লিংক হৈ থকা মোবাইল নম্বৰটোলৈ সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰি ল'ব এণ্টাৰ কৰি ছাবমিট অপশ্যনত ক্লিক কৰি দিব ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো পেজ আছে পেজটো লোড হ'ব তাৰপৰা আপুনি যিটো আপোনাৰ 6 ডিজিটৰ আপুনি এটা পিন ৰাখিছিলে ডিজি লকাৰত সেইটো এণ্টাৰ কৰিব লাগিব যদি মনত নাই ফৰগট মাই পিন অপশ্যনটোত ক্লিক কৰি আপুনি সেই নম্বৰটো আপোনালোকে আকৌ ৰিজেনেৰেট কৰিব পাৰে তাত কোনো ধৰণৰ প্ৰব্লেম নাই তাৰপৰা আপুনি ডিজি লকাৰ পিন এণ্টাৰ কৰি ডান অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাক এডিশ্যনেল ডিটেইলছ ফিল কৰিবলৈ আহিব যেনে আপোনাৰ ফুল নেমত আপুনি ফাদাৰ নেম দিব পাৰে মাদাৰ নেম দিব পাৰে বা স্পাউছ নেমো দিব পাৰে যদি বিবাহিত হয় আপুনি হাজবেণ্ড বা ৱাইফৰ নাম দিব পাৰে ফাদাৰ নেমো দিব পাৰে মাদাৰ নেমো দিব পাৰে আপুনি যাৰ নামে দিয়ে ইয়াত আপুনি এণ্টাৰ কৰি দিব এণ্টাৰ কৰি আপুনি তলত আপোনালোকৰ ইয়াত অপশ্যন আহিছে যে আপুনি ওপৰত যিজন ব্যক্তিৰ নাম এণ্টাৰ কৰিছে সেইজন আপোনাৰ ফাদাৰ নে মাদাৰ নে স্পাউছ যোন হয় আপুনি চিলেক্ট কৰি ল'ব তাৰপৰা কণ্টিনিউ অপশ্যনটো আপুনি ক্লিক কৰি দিব কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এটা অপশ্যন আছে কনফাৰ্ম আই হেভ এবভ এড্ৰেছ ইজ ছেম এজ ইয়ৰ কাৰেণ্ট এড্ৰেছ আপুনি এইটো য়েছ কৰিব তাৰপৰা কণ্টিনিউ অপশ্যনটো ক্লিক কৰি দিব KYC ভেৰিফিকেশ্যন আপোনাৰ ছাকচেছফুল হৈ যাব অলপ পিছতে অলপ দেৰি আপুনি ৱেইট কৰিব তাৰপৰা আপোনাৰ যিটো KYC ভেৰিফিকেশ্যন সেইটো আপোনাৰ ছাকচেছফুল হৈ যাব প্লিজ ৱেইট হোৱাইল ইয়ৰ ছাবমিট একাউণ্ট এতিয়া ইয়াত আপুনি আপোনাৰ যিটো বেংক একাউণ্টৰ ডিটেইলছ সেইটো ধুনীয়াকৈ ফিল কৰিব লাগিব একাউণ্ট হোল্ডাৰ্ছৰ নেম দিব তাৰপৰা IFSC কোডটো দিব একাউণ্ট নম্বৰ দিব মানে আপুনি নিজৰ কাৰণে যদি লোন এপ্লাই কৰিছে আপুনি যিটো পঞ্জাৱ নেশ্যনেল বেংক মই যিটো চিলেক্ট কৰি দেখুৱাইছিলোঁ আপুনি যোনটো বেংক চিলেক্ট কৰে সেই বেংকটোৰ সম্পূৰ্ণ ডিটেইলছ IFSC কোড নাম আৰু লগতে একাউণ্ট নম্বৰ আটাইখিনি দিব দি আপুনি কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এইখিনি বস্তু ফিল কৰি দিয়াৰ লগে লগে আপোনাৰ বেংক একাউণ্ট ভেৰিফাইড ছাকচেছফুলি বুলি দেখুৱাই দিব তাৰপৰা আপুনি অলপ দেৰি ৱেইট কৰিব অলপ দেৰি ৱেইট কৰাৰ পিছতে আপোনাৰ এপ্লিকেশ্যন ছাবমিটেড ছাকচেছফুলি বুলি দেখুৱাই দিব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন তাৰপৰা ক্ৰেডিট এলিজিবিলিটি চেক এইখিনি বস্তু আপোনাৰ হ'ব আৰু হোৱাৰ পিছত আপোনালোকৰ যদি চিভিল স্ক'ৰ ভাল হয় সকলোবিলাক ঠিকমতে থাকে আপুনি অতি কম সময়ৰ ভিতৰতে 24 ঘণ্টামানৰ ভিতৰতে আপুনি লোনটো পাই যাব বা কেতিয়াবা আপোনাৰ অলপ টাইমো লাগে গতিকে সেইটো ডিপেণ্ড কৰিব আপোনাৰ সম্পূৰ্ণ যিখিনি প্ৰক্ৰিয়া আছে আপোনাৰ যিখিনি ধৰি লওক চিভিল স্ক'ৰ আছে সেইবিলাক বস্তুৰ ওপৰত ডিপেণ্ড কৰিব তাৰ পৰা আপোনালোকৰ যিটো লোন আছে লোনটো আপোনাৰ আহি যাব আপোনাৰ তেওঁলোকৰ তৰফৰ পৰা আপোনালৈ কলো আহিব পাৰে ৰিপ্ৰেজেণ্টেটিভৰ তৰফৰ পৰা বা আপুনি ধৰি লওক কিবা যদি ইয়াত নথি পত্ৰ দিছে যিটো তেওঁলোকে ভেৰিফাই কৰিব পৰা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ওচৰলৈ তেওঁলোকৰ এজেণ্ট আহিব পাৰে খুব কম চান্স থাকে এইটো অহা কিন্তু আহিবও পাৰে যদি আপুনি ধৰি লওক নগৰ এৰিয়াত থাকে তেওঁলোকৰ অফিচ যদি ওচৰে পাজৰে ক'ৰবাত থাকে আহি যাবও পাৰে কিন্তু একদম চান্স কম আপোনালোকক তেওঁলোকে পাৰ্চনেলি কল কৰিব পাৰে কিন্তু মনত ৰাখিব সদায় পাৰ্চনেলি কল কৰিলেও আপোনালোকে কেতিয়াও OTP শ্বেয়াৰ নকৰিব মনত ৰাখিব মই আপোনালোকক প্ৰত্যেকটো ভিডিঅ'তে কওঁ এইটোতো কৈ দিছোঁ OTP শ্বেয়াৰ নকৰিব কাৰণ OTP আপোনালোকক কোনো কেতিয়াও শ্বেয়াৰ কৰিবলৈ নকয় সেইটো আপুনি মনত ৰাখিব আৰু আপোনালোকৰ সকলোবিলাক যদি ডিটেইলছ ঠিকমতে আপুনি দিছে তেনেহ'লে বেংকৰ যিটো লোন আছে তেতিয়াহ'লে এই যিটো লোন আছে এই লোনটো আপোনালোকে লাভ কৰিব
কৰিব মই আপোনাক সম্পূৰ্ণ এতিয়া প্ৰচেছটো কৰি দেখুৱাই দিলোঁ যে আপুনি বাজাজৰ পৰা কেনেকৈ পাৰ্চনেল লোন ল'ব পাৰিব কোনটো লোন আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব আপুনি সেইটো নিজে ডিচাইড কৰিব মই আপোনালোকক যোনটো ক'লোঁ সেইটো যদি আপোনালোকে ভাবে যে আপোনাৰ কাৰণে বেনিফিচিয়েল হ'ব তেনেহ'লে সেইটো আপুনি নিশ্চয় ল'ব পাৰে এটা কথা আপুনি মনত ৰাখিব মই আপোনালোকক যিটো লিংক দিছোঁ ডেছক্ৰিপশ্যনত সেই লিংকটোৰ জৰিয়তেহে আপুনি বাজাজ পাৰ্চনেল লোনৰ কাৰণে এপ্লাই কৰিব যদি আপুনি বাজাজৰ বেলেগ কিবা ৱেবছাইটত গুচি যায় তেনেকুৱা ক্ষেত্ৰত কি হ'ব আপোনালোকে যেতিয়া লোনটোৰ কাৰণে এপ্লাই কৰিব তেতিয়া আপোনালোকক সেই ৱেবছাইটটোৱে বেলেগ কিছুমান আপোনাৰ ধৰি লওক লোন এপ্লিকেশ্যনে বা লোন এপ্লিকেশ্যনলৈ বা ধৰি লওক বেলেগ লোন ৱেবছাইটলৈ আপোনালোকক ট্ৰান্সফাৰ কৰি দিব পাৰে আপোনালোকক ৰিডাইৰেক্ট কৰি দিব পাৰে আৰু তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিটো লাভ পাব সেইটো এইটো নিচিনা লাভ নাপাব আৰু তাৰ ফলত আপোনালোকৰ লোনটো লোৱা কোনো ধৰণৰ লাভ নহ'ব সেইকাৰণে আপোনালোকক মই ডেছক্ৰিপশ্যনৰ যিটো লিংক দি থোৱা আছে সেই লিংকটোৰ জৰিয়তেহে আপোনালোকে লোনটো এপ্লাই কৰিব তেতিয়াহে মই আপোনালোকক ভিডিঅ'টোত যিখিনি কথা কৈছোঁ এইখিনি আপোনালোকে তাৰ পৰা লাভ কৰিব ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগতে চৰকাৰৰ 5খন বেষ্ট স্কিম যিকেইখনৰ বিষয়ে আপোনালোকে নাজানিবও পাৰে আপোনাৰ স্ক্ৰীনত এতিয়া ওলাই আছে এইটো ভিডিঅ' নিশ্চয় এবাৰ চেক আউট কৰিব বহুতখিনি ইনফৰ্মেশ্যন আপোনালোকে এই ভিডিঅ'টোৰ পৰা লাভ কৰিব পাৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ